নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক ভালেই আছে। আজিৰ এই ভিডিঅ'টোত আমি ছিম্প্লিফিকেশ্যনৰ পাৰ্টটো আলোচনা কৰিব গৈ আছোঁ। সেইদিনাৰ ভিডিঅ'খনত আমি ছিম্প্লিফিকেশ্যনৰ কিছুমান সহজ কুৱেশ্যন আলোচনা কৰিছোঁ। আজিৰ এই ভিডিঅ'টোত আমি কেইটামান আৰু তাতকৈ টান লেভেলৰ কুৱেশ্যন আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভণি। এই প্ৰশ্নটোত এতিয়া দেখা পাইছে ইয়াতে যোগ, বিয়োগ, পূৰণ, হৰণ আটাইকেইটা চিহ্নই আছে, ব্ৰেকেট নাই। তেতিয়া বদমাছ নিয়ম অনুযায়ী আপোনালোকে গম পাইছে যে বদমাছ নিয়ম অনুযায়ী প্ৰথমতে ব্ৰেকেট কৰিব লাগে, তাৰপিছত ডিভাইড কৰিব লাগে, তাৰপিছত ব্ৰেকেটৰ পিছত অফ আহে। অফ যদি নাই, এই প্ৰশ্নটো দেখা পাইছোঁ আমি ইয়াতে অফ নাই, তাৰমানে ইয়াতে আমাৰ ডিভাইড আগতে কৰিব লাগিব। গতিকে ডিভাইড ক'ত ক'ত আছে? ডিভাইড আছে এইখিনিত, হয় নহয়? এইখিনিত ডিভাইড আছে, তাৰ লগতে আকৌ এই দুটাৰ মাজত ডিভাইড আছে। তেতিয়াহ'লে এই ডিভাইডখিনি আগতে কৰি ল'ব লাগিব। এতিয়া 108ক 36ৰে যেতিয়া ডিভাইড কৰা যাব তেতিয়া কিমান বাৰ উত্তৰ হ'ব? এইটো হ'ব 3 হ'ব, কাৰণ 36ৰ লগত যেতিয়া 3 পূৰণ কৰা হ'ব তেতিয়া 108 হয়, হয় নহয়? তেতিয়াহ'লে এইখিনিৰ পৰা যিটো উত্তৰ আহিব সেইটো হ'ব 3। তাৰপিছত বাকী থাকিল এইফালে ইনটু 4 প্লাছ 2.5 ইনটু আকৌ ইয়াতে আছে 4 ডিভাইডেড বাই 0.5। 4 ডিভাইডেড বাই 0.5 কৰিলে এটা কথা আপোনালোকে মনত ৰাখিব, যেতিয়া কোনো এটা সংখ্যাক তাৰ আধাৰে মানে পূৰণ কৰা হয়, অৰ্থাৎ 0.5ৰে পূৰণ কৰিলে তাৰ ডাবল হয় উত্তৰটো। তেতিয়াহ'লে ইয়াতে 0.5ৰে যেতিয়া 4ক ডিভাইড কৰা হ'ব তাৰ এনচাৰটো হ'ব 8। ইয়াতে আমি কি লিখিম? 8 লিখিম, মাইনাছ 10। বুজি হৈছে? এতিয়া তাৰপিছত ইয়াতে আমাৰ কি কৰিব লাগিব? এতিয়া আমাৰ পূৰণ কৰিব লাগিব, অৰ্থাৎ 3 × 4 আৰু 2.5 × 8 এই দুটা আগতে পূৰণটো কৰি ল'ব লাগিব, কাৰণ নিয়ম অনুযায়ী পূৰণ আগতে আহে, তাৰপিছত যোগ। এতিয়া 3 × 4 কৰিলে কিমান আহিব? 12 প্লাছ 2.5ৰ লগত যেতিয়া 8 ইনটু কৰিব, 2 × 8 কৰিলে কিমান? 16 আৰু 0.5 মানে আৰু আধা, অৰ্থাৎ 4। 16 আৰু 4 যোগ কৰিলে হ'ব 20, অৰ্থাৎ 2.5 যেতিয়া 8ৰ লগত মাল্টিপ্লাই কৰা হ'ব তেতিয়া এনচাৰ আহিব 20, মাইনাছ এইফালে কিমান আছে? 10 আছে। এতিয়া প্লাছটো কৰি লওক, কি আহিব? 12 প্লাছ 20 অৰ্থাৎ 32 মাইনাছ 10 ইজ ইকুৱেল টু আপোনাৰ এনচাৰ আহিব 22। তেতিয়াহ'লে আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। এনেকুৱা ইয়াতকৈও যদি টান কুৱেশ্যন আহে তেতিয়াও আপুনি কৰিব পাৰিব। এতিয়া আপোনালোকৰ কাৰণে নেক্সট প্ৰশ্নটো এটি অলপ বেলেগ ধৰণৰ কুৱেশ্যন আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি আমাৰ এই চেনেলত জড়িত থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। 2 নম্বৰ প্ৰশ্নটো যদি ভালদৰে লক্ষ্য কৰোঁ তেতিয়া ইয়াতে দেখা পাম এই প্ৰশ্নটো ফ্ৰেকশ্যনত আছে আৰু এই প্ৰশ্নটো ব্ৰেকেট আছে আৰু অফ আছে, হয় নহয়? এতিয়া আপোনালোকে জানে ব্ৰেকেট আগতে কৰিব লাগে নে অফ আগতে কৰিব লাগে? ব্ৰেকেট আগতে ছল্ভ কৰিব লাগে, তাৰমানে এই ব্ৰেকেটৰ ভিতৰত যিখিনি আছে অৰ্থাৎ এইখিনি পাৰ্ট আগতে ছল্ভ কৰিব লাগিব। গতিকে এই ব্ৰেকেটৰ ভিতৰত আকৌ যদি আমি চাওঁ এইখিনিৰ ভিতৰত এইখিনিত আকৌ অফ আছে, তাৰপিছত এইফালে ডিভাইড আছে। ডিভাইড আগতে নহয়, অফখিনি আগতে কৰিব লাগিব। অফ মানে বেলেগ একো নহয়, অফ মানে আচলতে পূৰণ হৈ আছে। এতিয়া এইটো যদি আমি এনেকৈ লিখিব পাৰিম 9/15 অফ আছে, অফৰ ঠাইত আমি ইয়াতে অফ দিলোঁ যেনিবা, অফ মানে পূৰণ হ'ব আচলতে। ইয়াতে 2/3 ডিভাইডেড আৰু 2 কি হ'ব? 3 অফ মানে মাল্টিপ্লাই, এইফালে হ'ব 3/2 হ'ব। এতিয়া ইয়াতে মাল্টিপ্লাই দিয়াৰ কাৰণে কিছুমানে হয়তো ভাবিব যে আগতে ডিভাইড কৰিম নে আগতে মাল্টিপ্লাই কৰিম। আচলতে এইটো মাল্টিপ্লাই অফৰ কাৰণেহে দিছোঁ, সেইকাৰণে এইখিনি আগতে কৰিব লাগিব। ইয়াতে কৰিলে কি পাম? 3 আৰু 8 টো 3 কেঞ্চেল হ'ব, 2 আৰু 2 কেঞ্চেল হ'ব, থাকিব কিমান? 1 থাকিব ইয়াৰে পৰা। তেতিয়াহ'লে আমি এনচাৰটো পাম 9/15 অফ, ইয়াতে ব্ৰেকেটৰ ভিতৰত থাকিল 2/3 ডিভাইডেড বাই এইফালে 1। এতিয়া আমি জানো যে কোনো এটা সংখ্যাক যেতিয়া 1ৰে ডিভাইড কৰিব তেতিয়া সেই সংখ্যাটোৱে পোৱা যায়, অৰ্থাৎ 2/3ক যদি 1ৰে আমি ডিভাইড কৰোঁ তেতিয়া 2/3 আহিব। তাৰমানে আমি এইটো লাইনত লিখিব পাৰিম 9/15 অফ মানে যিহেতু পূৰণ হয়, হয় নহয়? ইয়াতে 2/কি লিখিব পাৰিম? 3 লিখিব পাৰিম। এতিয়া ইয়াৰে পৰা 3 আৰু 9ক কেঞ্চেল কৰিলে 3 3 × 9 হয়, 3 আহিব। 2ৰে 15ক কেঞ্চেল নাযায়, যাৰ কাৰণে ওপৰত আমাৰ এনচাৰ আহিব 3 আৰু 2 ইনটু কৰিলে কিমান আহিব? 3 2 কি আহিব? 6 আহিব।
আৰু তলত কি আছে তলত আগৰ পৰা আছে 15 তাৰ মানে এই প্ৰশ্নটোৰ এনসাৰটো হৈছে 6/15 নিশ্চয় বুজি পাইছে এটো প্ৰশ্ন ফ্ৰেকশনত থাকাৰ কাৰণে অলপ জটিল আছিল কিন্তু আপোনালোকে প্ৰেক্টিছৰ দ্বাৰা আসলতে গোটেইটা যেতিয়া প্ৰেক্টিছ কৰি থাকিব আৰু বুজি গৈ থাকিলে আপোনালোকে যিকোনো কোৱেশ্চন কৰিব পাৰিব মুঠতে আপোনালোকে ভিডিওটো চোৱাৰ পিছত আকৌ নিজে কৰিবৰ কাৰণে চেষ্টা কৰিব তাৰ পিছত 3 নম্বৰটো কোৱেশ্চন 3 নম্বৰ প্ৰশ্নটো যদি চাও ইয়াতো ফ্ৰেকশন আছে কিন্তু এটো মিক্স ফ্ৰেকশনত আছে অৰ্থাৎ ইয়াতে মিশ্ৰ ভগ্নাংশত আছে এতিয়া প্ৰথমতে মিশ্ৰ ভগ্নাংশৰ পৰা সাধাৰণ ভগ্নাংশলৈ লৈ যাব লাগিব তাৰ পিছত আমি ইয়াতে নিয়ম ব্যৱহাৰ কৰিম প্ৰথমতে মিশ্ৰ ভগ্নাংশৰ পৰা সাধাৰণ ভগ্নাংশলৈ যদি নিব লাগে কেনেকৈ নিব লাগে যেনিবা প্ৰথমটো আছে 1 সমস্ত 3 ভাগৰ 1 এর যদি সাধারণ ভগ্নাংশলৈ নিব লাগে তেতিয়া কি লিখিব লাগিব তলত এটা আছ দিব 3 তলত আছে তলত 3 টো থাকিবই আৰু ওপৰত যেটো সংখ্যা হ'ব হেতু এই 3 টো প্ৰথমতে এই 3 টো এই সাইডৰ সংখ্যাটোৰ লগত পূৰণ হ'ব 3 এক গুণ কিমান আহিব 3 তাৰ পিছত এই ওপৰত যেটো সংখ্যা আছে তাৰ লগত প্লাস হ'ব 3 এক গুণ 3 আৰু 1 প্লাস কৰিলে কিমান আহিব 4 তেতিয়া হলে এইখিনিত আমি কি লিখিব পাৰিম 4/3 তাৰ পিছত ইয়াতে ডিভাইড আছে আকৌ সেম একে নিচিনা এটো ভাঙি লম তলত থাকিব 7 তাৰ পিছত 7 * 2 কৰিলে কিমান 14 + 6 = 20 অফ আকৌ ইয়াতে কি আহিব 5 আৰু 5 * 25 + 3 কৰিলে 28 আহিব এতিয়া আপুনি গম পাইছে যে ইয়াতে অফ আছে আৰু ডিভাইড আছে ডিভাইড আগতে নকৰি অফ আগতে সলভ কৰিব লাগিব তাৰ কাৰণে অফ মানে যেহেতু পূৰণ হয় ইয়াতে আমি কাটাকাটি কৰি দিব পাৰিম 7 4 গুণ 28 হ'ব আৰু 5 ৰে 20 কিমান বাৰ যাব 4 বাৰ যাব তেতিয়া হলে আমি ইয়াতে লিখিম 4/3 ডিভাইডেড বাই এইখিনিৰ পৰা আমি এনসাৰটো পাম তলত যেহেতু কোনো সংখ্যা নাই ওপৰত আছে 4 আৰু 4 যেহেতু পূৰণ হৈ আছে 4 4 গুণ কিমান হ'ব 16 হয় নহয় এতিয়া এটো ডিভাইড আছে ইয়াৰ তলত আছে 1 হয় নহয় এতিয়া এই ডিভাইডটো কৰিবৰ কাৰণে ডিভাইড আসলতে কৰিব নোৱাৰিম ডিভাইডক আমি মাল্টিপ্লাই বনাব লাগিব মাল্টিপ্লাই বনাব হলে কি লিখিব লাগিব 4/3 এইটো মাল্টিপ্লাই যেতিয়া বনাই দিম তেতিয়া কি হ'ব এইটো উল্টা হৈ যাব যেনিবা 1 টো আগতে তলত আছিল এতিয়া হ'ব ওপৰত আৰু তলত 16 আহি যাব এতিয়া ইয়াৰ পৰা আকৌ আমি কাটাকাটি কৰিব পাৰিম 4 ৰে 16 কাটিম 4 * 4 4 4 গুণ 16 হ'ব হয় নহয় তেতিয়া হলে আমাৰ ইয়াৰে পৰা উত্তৰটো পাম যে ওপৰত থাকিল এতিয়া 1 আছে আৰু তলত 3 আৰু 4 পূৰণ কৰিলে কিমান আহিব 12 এইটো হ'ব আমাৰ তাৰ পিছৰটো কোৱেশ্চনৰ উত্তৰ আশা কৰিছো আপোনালোকে বুজি পাইছে আপোনালোকৰ কাৰণে এটি কোৱেশ্চন হোমৱৰ্ক দিও আপোনালোকে নিজে ঘৰত প্ৰেক্টিছ কৰিব যদি ভিডিওটো চাই ভাল পাইছে তেতিয়া ভিডিওটো নিশ্চয় লাইক কৰিব আজিৰ বাবে এইখিনি পুনৰ লগ পাম নতুন এটি ভিডিওৰ জৰিয়তে আপোনালোকৰ হোমৱৰ্কটো এইটো